পুনৰ বহিৰাজ্যত আবদ্ধ অসমৰ মহিলা। সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ অসহায় মহিলাগৰাকীৰ। পুনৰ দালালৰ কবলত জুৰিয়াৰ এগৰাকী মহিলা। বহিৰাজ্যত বিক্ৰী জুৰিয়াৰ শিঙাৰীৰ এগৰাকী মহিলা। আৰবৰ ওমানত বিকি ৰমিছা খাতুন নামৰ মহিলাগৰাকী। আব্দুল বাৰেক নামৰ এজন লোকৰ বিৰুদ্ধে ফুচুলাই পলুৱাই নি ৰমিছা খাতুনক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। শাৰীৰিক অসুস্থতাত ভুগি সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ কৰিছে ৰমিছা খাতুনে। ৰমিছা খাতুনক ওমানৰ পৰা আনি দিয়াৰ বাবদ পৰিয়ালৰ লোকক ধন দাবী আব্দুল বাৰেকৰ। ইতিমধ্যে বাৰেকক ৭০,০০০ টকা আদায় দিয়ে পৰিয়ালৰ লোকে। ধন আদায়ৰ পাছতো মহিলাগৰাকীক আনি নিদিয়াত বাৰেকৰ বিৰুদ্ধে জুৰিয়াৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। ওমানত আবদ্ধ হৈ শাৰীৰিক অসুস্থতাত কোঙা হৈ পৰা ৰমিছা খাতুনক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। মোৰ নাম ৰমিছা খাতুন। মোৰ ঘৰ চিঙাৰী বজাৰৰ লগত, নগাঁও চিঙাৰী থানা জুৰিয়াৰ বাৰেকে মোক মিছা কথা কৈ আনিছে। মোক আনি মোৰ তাতে বিক্ৰী কৰি দিছে। এতিয়া মই বহুত অসুস্থ হৈ আছোঁ। মোৰ পুৰা বহুত ডাঙৰ বেমাৰ, চিজাৰিংটো কাটি গৈছে, ব্লাড গৈ আছে, বহুত পেইন হৈ আছে। মই বহুত কষ্ট কৰি আছোঁ। বাৰেকে কৈছে মোক নিব, এতিয়া মোক নিনিয়ে। টকাও ডিমাণ্ড কৰিছে ১,৮০,০০০ টকা। মই ৭০,০০০ টকা দিছোঁ। এতিয়া সি ফোন ৰিচিভ নকৰে। সি ক'ত আছে মই ক'ব নোৱাৰোঁ। ঘৰৰ মানুহো বিচাৰি নাপায়। বাৰেকৰ লগত আৰু মানুহ জড়িত আছে। ইলিয়াছ নামৰ এটা ল'ৰা আছে আৰু এটা। আপোনালোকে অকণমান অনুৰোধ কৰি মোক যিমান সোনকালে পাৰে ইমান সোনকালে ইয়াৰ পৰা নিয়ক। মই নহ'লে মৰি যাম ইয়াত, মৰি যাম। ১ মাহৰ ওপৰত হৈ গ'ল। মোৰ কোনো ট্ৰিটমেণ্ট নাই। মই বহুত কষ্ট কৰি আছোঁ। বহুত বেমাৰ, বহুত ভুগি আছোঁ, বহুত কষ্টত আছোঁ মই। আপোনালোকৰ কাণত বিনম্ৰভাৱে অনুৰোধ, যেনেকৈ পাৰে যিমান ইমাৰ্জেঞ্চি পাৰে মোক ইয়াৰ পৰা নিয়ক। আপোনালোকক অনুৰোধ কৰি আছোঁ, আপোনালোকে মোক যেনেকৈ পাৰে তেনেকৈ নিয়ক। অনুৰোধ কৰি আছোঁ। মই আৰু সহ্য কৰিব নোৱাৰিছোঁ। গোটেইটো দিন ৰাতি মই বিষ বেদনাত মই আছোঁ। মই সহ্য কৰিব নোৱাৰোঁ। কিমান আৰু ট্ৰিটমেণ্ট নাই, একো নাই। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।